মঙ্গলদৈত চৰকাৰী কামৰ নমুনা 10 মাহ নহওঁতে ভাঙিল কাঠৰ দলং 12 লাখ টকাৰে নিৰ্মাণ কৰিছিল এই কাঠৰ দলংখন মঙ্গলদৈৰ নাহৰবাৰী যোগীপাৰাত ভাগি পৰিল কাঠৰ দলংখন উপায়ন্তৰ হৈ এনেধৰণে ৰাইজে নিজেই মেৰামতি কৰিছে দলংখন যেহেতু এই দলংখন হৈছে কেবাখনো গাঁৱৰ যাতায়াতৰ একমাত্ৰ সম্বল গতিকে দলংখন ভাগি পৰাৰ পাছতে স্থানীয় লোকসকলে গাঁঠিৰ ধন ভাঙি পুনৰ মেৰামতি কৰিছে দলংখন পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত শাকতোলা নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল যোগীপাৰা সংযোগী এইখন দলং আৰু যোগীপাৰা অঞ্চলৰ প্ৰায় 200 পৰিয়ালক সংযোগ কৰাৰ বাবে পূৰ্বতে এখন বাঁহৰ দলং আছিল ৰাইজৰ অনুৰোধৰ আৰু পাছতে বিধায়ক বসন্ত দাসৰ দিনত যোৱা প্ৰায় 10 মাহ পূৰ্বে এই দলংখন নিৰ্মাণ কৰা হৈছিল কিন্তু ঠিকাদাৰ বা বিষয়া কৰ্মচাৰীয়ে অধিক লাভৰ আশাত নিম্নমানৰ কাঠ ব্যৱহাৰ কৰি ৰাতিটোৰ ভিতৰতে নিৰ্মাণ কৰিছিল দলংখন যাৰ ফলত 10 মাহ সম্পূৰ্ণ নহওঁতে এই দলংখন ভাগি পৰে এইটো আমাৰ ঔতলা পঞ্চায়ত আমাৰ গাঁওখনৰ নাম যোগীপাৰা হয় এখন গাঁৱৰ এই দলংখন বহুত নিউজ পাইছে আগতে বহুতে চাইছে এটা সময়ত মই ৰছিটো ওলমি পাৰ হৈছিলোঁ এখন গাঁৱৰ মেডিচিন আনা নিয়া কৰি দিছিলোঁ বানপানীৰ সময়ত দলঙৰ যাতায়াত নাছিলে তেতিয়া আমাৰ এখন বাঁহৰ দলং আছিলে বহুত এমএলএ মন্ত্ৰীৰ ঘৰত দৌৰি গাঁৱৰ তিৰোতাবিলাক লৈ যাই আমি এইখন দলং চেংচন কৰি আনিছিলোঁ আৰু এইখন দলং চেংচন কৰি অনাৰ পিছত মোটামুটি আজি 7 মাহমান হৈছে বনাব মোটামুটি 12 লাখ টকাৰ দলং আৰু আমাৰ গাঁৱৰে খুৰা আৰু এজন দাদাই লগ লাগি দলংখন কৰিম বুলি ক'লে গাঁৱত এখন মিটিং হ'ল যে আমি দুজনে ঠিকা কৰিম দলংখন তেনেকৈ কৰিলে গাঁৱৰ মানুহে আৰু গাঁৱৰ মানুহে কৰিছে ভালে কৰিব কাৰণ সেই দলংখনেদি তেওঁলোকো অহা যোৱা কৰিব লাগিব গতিকে ভালে কৰিব বুলি আমি নিশ্চিতভাৱে ধুনীয়াকৈ থাকিলোঁ গাঁৱৰ মানুহে কৰিব ভালকৈ কৰিব আৰু ইয়াতে কাঠখিনি মানে গোটেইখিনি একেবাৰে লোকেল কাঠ ব্যৱহাৰ কৰা হৈছে আৰু মোক এতিয়া ইজন সিজনে কোৱা মতে প্ৰায় শিমলু কাঠ ব্যৱহাৰ কৰিছে বোলে গতিকে লোকেল কাঠ ব্যৱহাৰ কৰাৰ ফলত হয়তো এনেকুৱা হৈছে যি কাঠে নলগক বাৰু কিন্তু এবছৰ যাব লাগিছিল দলংখন আজি এবছৰ নহ'ল 7 মাহ চলি আছে গতিকে আমি চৰকাৰৰ ওচৰত আৰু মামাৰ ওচৰত হাত জোৰ কৰি এটাই নিমন্ত্ৰণ জনাম যে এইটো এটা ফুল ইনভেষ্টিগেশ্যন হ'ব লাগে আৰু কি হৈছে গাফিলতি হৈছে নে কি হৈছে এটা ইনভেষ্টিগেশ্যন হ'ব লাগে আৰু আমাক ন্যায় লাগে আৰু দলংখনৰ বিষয়ে আমাক কিবা দলংখন যাতে আকৌ পুনৰ দৰে আগৰ দৰে হৈ উঠে এইটো ঠিকাদৰে কৰে নে চৰকাৰৰ ফালৰ পৰা প্ৰশাসনে কি পদক্ষেপ লয় মানে দলংখন আমাক লাগে এইখন গাঁৱৰ আৰু বেলেগ যাতায়াত ব্যৱস্থা একোৱেই নাই এই দলং মঙ্গলদৈত চৰকাৰী কামৰ নমুনা 10 মাহ নহওঁতে ভাঙিল কাঠৰ দলং 12 লাখ টকাৰে নিৰ্মাণ কৰিছিল এই কাঠৰ দলংখন মঙ্গলদৈৰ নাহৰবাৰী যোগীপাৰাত ভাগি পৰিল কাঠৰ দলংখন উপায়ন্তৰ হৈ এনেধৰণে ৰাইজে নিজেই মেৰামতি কৰিছে দলংখন যেহেতু এই দলংখন হৈছে কেবাখনো গাঁৱৰ যাতায়াতৰ একমাত্ৰ সম্বল গতিকে দলংখন ভাগি পৰাৰ পাছতে স্থানীয় লোকসকলে গাঁঠিৰ ধন ভাঙি পুনৰ মেৰামতি কৰিছে দলংখন পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত শাকতোলা নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল যোগীপাৰা সংযোগী এইখন দলং আৰু যোগীপাৰা অঞ্চলৰ প্ৰায় 200 পৰিয়ালক সংযোগ কৰাৰ বাবে পূৰ্বতে এখন বাঁহৰ দলং আছিল ৰাইজৰ অনুৰোধৰ আৰু পাছতে বিধায়ক বসন্ত দাসৰ দিনত যোৱা প্ৰায় 10 মাহ পূৰ্বে এই দলংখন নিৰ্মাণ কৰা হৈছিল কিন্তু ঠিকাদাৰ বা বিষয়া কৰ্মচাৰীয়ে অধিক লাভৰ আশাত নিম্নমানৰ কাঠ ব্যৱহাৰ কৰি ৰাতিটোৰ ভিতৰতে নিৰ্মাণ কৰিছিল দলংখন যাৰ ফলত 10 মাহ সম্পূৰ্ণ নহওঁতে এই দলংখন ভাগি পৰে এইটো আমাৰ ঔতলা পঞ্চায়ত আমাৰ গাঁওখনৰ নাম যোগীপাৰা হয় এখন গাঁৱৰ এই দলংখন বহুত নিউজ পাইছে আগতে বহুতে চাইছে এটা সময়ত মই ৰছিটো ওলমি পাৰ হৈছিলোঁ এখন গাঁৱৰ মেডিচিন আনা নিয়া কৰি দিছিলোঁ বানপানীৰ সময়ত দলঙৰ যাতায়াত নাছিলে তেতিয়া আমাৰ এখন বাঁহৰ দলং আছিলে বহুত এমএলএ মন্ত্ৰীৰ ঘৰত দৌৰি গাঁৱৰ তিৰোতাবিলাক লৈ যাই আমি এইখন দলং চেংচন কৰি আনিছিলোঁ আৰু এইখন দলং চেংচন কৰি অনাৰ পিছত মোটামুটি আজি 7 মাহমান হৈছে বনাব মোটামুটি 12 লাখ টকাৰ দলং আৰু আমাৰ গাঁৱৰে খুৰা আৰু এজন দাদাই লগ লাগি দলংখন কৰিম বুলি ক'লে গাঁৱত এখন মিটিং হ'ল যে আমি দুজনে ঠিকা কৰিম দলংখন তেনেকৈ কৰিলে গাঁৱৰ মানুহে আৰু গাঁৱৰ মানুহে কৰিছে ভালে কৰিব কাৰণ সেই দলংখনেদি তেওঁলোকো অহা যোৱা কৰিব লাগিব গতিকে ভালে কৰিব বুলি আমি নিশ্চিতভাৱে ধুনীয়াকৈ থাকিলোঁ গাঁৱৰ মানুহে কৰিব ভালকৈ কৰিব আৰু ইয়াতে কাঠখিনি মানে গোটেইখিনি একেবাৰে লোকেল কাঠ ব্যৱহাৰ কৰা হৈছে আৰু মোক এতিয়া ইজন সিজনে কোৱা মতে প্ৰায় শিমলু কাঠ ব্যৱহাৰ কৰিছে বোলে গতিকে লোকেল কাঠ ব্যৱহাৰ কৰাৰ ফলত হয়তো এনেকুৱা হৈছে যি কাঠে নলগক বাৰু কিন্তু এবছৰ যাব লাগিছিল দলংখন আজি এবছৰ নহ'ল 7 মাহ চলি আছে গতিকে আমি চৰকাৰৰ ওচৰত আৰু মামাৰ ওচৰত
হাত জোৰ কৰি এটাই নিমন্ত্ৰণ জনাম যে এইটো এটা ফুল ইনভেষ্টিগেশ্যন হ'ব লাগে আৰু কি হৈছে গাফিলতি হৈছে নে কি হৈছে এটা ইনভেষ্টিগেশ্যন হ'ব লাগে আৰু আমাক ন্যায় লাগে আৰু দলংখনৰ বিষয়ে আমাক কিবা দলংখন যাতে আকৌ পুনৰ দৰে আগৰ দৰে হৈ উঠে সেইটো ঠিকাদৰে কৰে নে চৰকাৰৰ ফালৰ পৰা প্ৰশাসনে কি পদক্ষেপ লয় মানে দলংখন আমাক লাগে এইখন গাঁৱৰ আৰু বেলেগ যাতায়াত ব্যৱস্থা একোৱেই নাই এই দলং